নমস্কাৰ সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছোঁ কৃষি চেনেললৈ আৰু আজি এটা ভিডিঅ'ত লৈ আহিছোঁ মই আমাৰ অৰ্কিড পাৰ্কখনৰ এটা ভিডিঅ' গতিকে আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এআই হৈছে অৰ্কিড পাৰ্ক আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াদেৱে প্ৰতিষ্ঠা কৰা এইখন হৈছে তেওঁৰ উদ্যান গতিকে ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ ইয়াত অৰ্কিড আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই অৰ্কিড উদ্যানখন চোৱাৰ এটা হেঁপাহ আছিলে বিভিন্ন প্ৰজাতিৰ অৰ্কিডসমূহ চাবৰ কাৰণে আজিৰ সেই সপোন পূৰ্ণ হ'ল গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাই যাওঁ অকণমান এটা সৰু ভিডিঅ' কৰিছোঁ চাব তেতিয়াহ'লে আহকচোন ক'ত আহিছে আমি অৰ্কিড পাৰ্ক অৰ্কিড উদ্যানত আহিছে অৰ্কিড কিমান কিমান 140 টকা ক'তা সৰু সৰু নেকি গগনা এইখিনি চোন বহুত ডাঙৰ হয় হয় এইখিনি কি ধুনীয়া লাগিছে দেখিছে নাই কপৌ ফুলখিনি এতিয়া গৈ ময়ো এনেকুৱা কৰিব পাৰোঁ ন আনাটো যে মই জানিছিলোঁ যে সেইটো এনেকৈ দিব পাৰোঁ চাওঁ আহা এইখিনি ফুল চাওঁ আহা সেইফালে নাযায় ফুল চাওঁ আহা এইটো ফুলিবহে নেকি জানো ভাতৰ থুতীয়া কপৌ ফুল এই মই নাটা চব মই জানিছোঁ যে মাহীহঁতৰ পৰা আৰু এনেকুৱা আমাৰ প্ৰজাতি অসমত 3টামান পোৱা যায় নৰ্থ ইষ্টত বিচাৰে 7টামান পোৱা যায় 7-8টামান কপৌ ফুল অকল গছত বুলিয়ে নহয় এনেকৈও প্লান কৰিব পাৰে কোনো মাটিৰ প্ৰয়োজন নাই ইয়াত কি কি দিছে এঙাৰ নাৰিকলৰ ভূটান বাকলি দিয়া হৈছে মাটি কোনো নাই মাটি দিয়া নাই ন মাটি নিদিলেও হৈ যায় মাটি দিলে সিহঁতি বেয়াহে হ'ব বতাহটো লাগিবই তো সিহঁতি মাটি যদি দি দিওঁ সিহঁতি উশাহ নোপোৱা হ'ব মৰি যোৱাৰ চান্স থাকে এইটো দিলে মানে শ্ব'টো নাহে কপৌ ফুল পাহৰ কপৌ ফুল পাই এনেকৈ একচুৱেলি ওলমিহে থাকে ওলমি থাকিলে ভাল লাগে না
আৰু মানে কি হয় যদি গছত ধৰণৰ মানে বেছি ভাল হয় এয়াৰ চাৰ্কুলেশ্যনটো অঁ এইটো এইটো ফেলানথিছে হয় এইটো চব ভাতৰ চৰাই নিচিনা লাগে অঁ গছত যেন ভাতৰ চৰাই বহি আছে অঁ বাল্বোফাইলাম স্ক্ৰাবাটাম নামটো এইটো ইমানেই ডাঙৰ হয় নে ইয়াতকৈ ডাঙৰ হ'ব ফাইনেল চাইজ তাতকৈ ডাঙৰ নহয় আৰু মুঠতে কিমান আছে ইয়াত আমাৰ ইয়াতে 700ৰো অধিক আছে অৰ্কিডৰ 700ৰো অধিক এইখিনি নৰ্থ ইষ্টৰে হয় অঁ আৰু এতিয়া বহুতখিনি মৰহিলে ফুলি এইখিনি গোটেইখিনি হালধীয়া হৈ আছিলে 2-3 সপ্তাহৰ আগত এইখিনি মৰ হৈ গ'ল গোটেইখিনি হালধীয়া আছিলে এইটো চব কলচেজোপা পিছৰ প্লান এই আছে কলচি পতংগী খাই দিয়ে মা এইটো যে কলচি দেখিছা তাতে এইটো কলচটোতে সোমাই দিয়ে পোক পতংগ খাই পোকটো তাত সোমাই গ'লে খাই দিয়ে লাগি যায় এইটো খুব ধুনীয়া লাগিছে পখিলা অৰ্কিড হয় এচক নাৰিকলৰ ভিতৰতো অৰ্কিড লগাব পাৰে অঁ তেনেকৈও পাৰে এনেকৈও পাৰে তাত ভিতৰত কিবা আছে ভিতৰত আপুনি ইটাৰ টুকুৰা নাৰিকলৰ শুকান একেখিনি নাৰিকল বাকলিটো আছে অঁ অঁ ইটাৰ টুকুৰা আৰু এঙাৰ দিব ইটাৰ টুকুৰা আৰু এঙাৰ ন চব কিমান সৰু সৰু ফুলিছে প্ৰজাতিটো এইটো ইমানটোৱে ফুলে ন ফাইনেল চাইজ তাৰ অঁ অঁ দেখিবলৈহে সৰু তাৰ নামটো আকৌ বহুত দীঘল হয় নামটো স্নেটিনান্ডিয়া মাইগ্ৰেণ্টা বহুত দীঘল অঁ আৰু আচলতে আমি যিবোৰ অৰ্কিড চিনি পাওঁ ডমেষ্টিকেট কৰোঁ সেইবোৰৰে অসমীয়া নাম আছে সকলোৰে অসমীয়া নামো নাই অঁ অঁ এইটো ফুলিছে অঁ ডেনড্ৰবিয়াম ছনিয়া বুকি উইডিঙত বহুত ব্যৱহাৰ কৰে এনেকুৱা প্ৰজাতিবোৰ অঁ আৰু আপোনাৰ এবাৰ ফুলিলে 3-4 মাহলৈকে ফুলি থাকে অঁ কালাৰফুল হয় আৰু সিফালে চব বাঘৰ দাৰি আছে সেইজোপা ক'লাকে যে দেখিছে অঁ কলা ৰঙৰ ফুল দেখা পোৱা নাযায় সাধাৰণতে এতিয়া শুকাই গ'লগৈ এইটো আগষ্ট ছেপ্টেম্বৰতে ফুলা ফুল হয় অঁ কালাৰটো কেনেকুৱা তাৰ কলাই হয় কলাই কলা হয় যে শুকাই গ'লগৈ পুৰা দাৰি নিচিনা ওলমি থাকে আগষ্ট ছেপ্টেম্বৰ বহুত দিন গ'ল মানে প্লান্ট হ'লেও বহুত ৰেয়াৰ হয় এতিয়া যিবোৰ ওলাইছে এতিয়া ব্লেক ৰ'জ ব্লেক এন্থুৰিয়াম সেইবোৰ চব হাইব্ৰিড হয় অঁ ৱাইল্ডত এইটো ৰেয়াৰ হয় আৰু চব এফালে ফুলি আছে প্ৰজাতি এইখিনি মৰহি যোৱা নাই কিন্তু ফ্ৰেছ ফুল হয় অঁ এইটো এনেকুৱাই এনেকৈ ফুলে ইয়াৰ নাম কি হয় এইটো বাল্বোফাইলাম বুলি কয় বাল্বোফাইলামৰ এটা প্ৰজাতি চাইণ্টিফিক ন চাইণ্টিফিক এইটো ফুলিছে চিলোচিষ্টা লুনিফেৰা অঁ পাত নথকা চব পাত নাথাকে সৰু অঁ সৰু অকল ফুল লাগে অঁ এইটো ফেলানথিছ ফুলিছে অঁ ফেলানথিছে হয় অৰ্কিডৰ মিনিঙে হৈছে ইউনিক কালাৰ কম্বিনেশ্যন বহুত ইউনিক হয় এইটোতে ফুলিছে চব প্ৰজাতি কালাৰবোৰ সেইটো কিহত ফুলিছে এইটো ঢেকীয়া গছ হয় অঁ ঢেকীয়া গছত দিছে ঢেকীয়া গছ আমি কাটি কাটি তেনেকৈ লগাই দিছোঁ অৰ্কিডজোপা বান্ধি দিছোঁ ইয়াত মানে ভাল হয় অৰ্কিডবোৰ লগালে সিহঁতে শিপাবোৰে খামুচিবলৈ সুবিধা পায় অঁ অঁ এইটো শুকাই নাজানে বস্তুটো এইটো মানে এনেকুৱাই থাকে শুকাই ইয়াত আৰু কিবা দিয়ে নে আমি পানী স্প্ৰে কৰোঁ অঁ অঁ বেলেগ আৰুতো একো দিয়া নহয় বেলেগ মানে আমি ৱাইল্ডৰ কাৰণে বেলেগ একো নালাগে যিবোৰ মানে 2-এজোপা হাইব্ৰিড আছে আমাৰ হাইব্ৰিডখিনিৰ কাৰণে আমি ভিটামিন দি থাকিব লাগে NPK বুলি আপুনি ঘৰত ৰাখিলেও সিহঁতক ভিটামিন থাকিব লাগে হয় চব এয়া এটা প্ৰজাতি ফুলিছে নামটো চিম্বিডিয়াম দেৱনীয়া নাম ফেলানথিছ ফুলি আছে এয়া চব কিমান সৰু সৰু ফুলিছে তাৰ পাত এয়া এইটো চাইজটো ইমান ইমানটো ফাইনেল চাইজ নামটো স্পেন ভাৰ্চেছ গেমেটা ফাইনেল চাইজ যিমান এই সৰু হ'লেও তাতো কিন্তু 6টা পাহিয়ে থাকিব অঁ তাৰ বগা বগা পাঁচটা আছে নহয় অঁ মাজৰ পাহিটো অলপ বেলেগ অকণমান বেঙুনীয়াটোৱে মাজৰ পাহি হয় আৰু চাওক এজোপা মিজোৰামৰ জাতীয় ফুল হয় নামটো ৰেড ভাণ্ডা মানে স্পাইডাৰ নিচিনা লাগে হয় মানে মিজোৰামৰ হয় মিজোৰামৰ নৰ্থ ইষ্টৰ মেক্সিমাম ষ্টেট ফ্লাৱাৰ অৰ্কিডে হয় অঁ অঁ আমাৰ যেনেকৈ অসমৰ ফক্সটেল অৰুণাচলৰ ফক্সটেল অঁ অঁ স্পাইডাৰ নিচিনাই অঁ একেই দেখাত আকৌ এজোপা হৈছে ছিকিমৰ জাতীয় ফুল নামটো ডেনড্ৰবিয়াম ন'বাইল অসমীয়া নামটো মেকুৰী খুজিয়া কপৌ অঁ মেকুৰী আমাৰ অসমত বহুত হয় মানুহে চিনি পায় এই ফুলটো ফুলি গ'ল অঁ এনেকুৱাতে ফুলিছিলে এপাহ ফুলি ফুলি গ'ল ইমান সৰুও নহয় বাৰু চাইজটো তেনেকুৱাই হয় খালি ৰংটো বেলেগ হয় বগা আৰু গুলপীয়া ৰঙৰ ফুল আৰু ইয়াৰ
ঔষধি গুণ আছে এতিয়া পাই নাই কেঞ্চাৰ মেডিচিনৰ কাৰণে ৰিচাৰ্চ কৰি আছে এইটো ন মেকুৰী খুজিয়া মেকুৰী ফুটীয়া এইটো কি কয় এইটো ডেন্ড্ৰবিয়াম ক্ৰাইচোটক্সন খিনি পইণ্টছ এতিয়া ওপৰখিনি ফেলনপচিছ স্মথ অৰ্কিড এইটো ফেলনপচিছটো বেছি ধুনীয়া ফুলি আছে চবতে আমাৰ ইয়াতে সব ভেনিলা আছে আমি যিটো আইচক্ৰীম কেক চকলেট হয় হয় খাই আছো এইজোপা ন ভেনিলা অৰ্কিড হয় ভেনিলা অৰ্কিডতো কয় এইটো ফুলিছে ন ফুলিছে আপোনালোক লাকি হয় খাব পাইছে আমাৰ 5-6 বছৰৰ মূৰত প্ৰথমবাৰৰ কাৰণে ফুলিছে ইয়াতে মানে অপেনিঙৰ পৰা এজোপা লগোৱা হৈছিলে তেতিয়াৰ পিছত এবাৰে ফুলিছে আৰু তাৰ মানে ফুলাৰ পিছত তাৰ পলিনেশ্যন হ'ব তাৰপিছতহে তাৰ ফ্ৰুইটছবোৰ বিনছ টাইপৰ হয় বিনছটো ব্যৱহাৰ কৰে আমি এতিয়া বজাৰৰ পৰা যিবোৰ খাই আছোঁ নামতহে ভেনিলা হয় যিহেতু অৰিজিনেল হয় ইয়াৰ বিনছটো আপোনাৰ পাৰ কিলো হ'ব 30,000-40,000 মিনিমাম ত' মেক্সিমাম আপোনাৰ 80,000 মান হয়গৈ হয় আৰু ইহঁতৰ পলিনেশ্যনটো ডিফিকাল্ট হয় মানে স্পেচিফিক ইনচেক্টেহে পলিনেশ্যন কৰিব গতিকে যিয়ে ফাৰ্মিং কৰে তেখেতে গ'লে হাতেদি কৰিব লগা হয় কোনে ৱেইট নকৰে আমাৰ ইয়াতে সেইজোপা হাতেদি ট্ৰাই কৰিছোঁ ত' 4-5 ডালমান বিনছ ওলাইছে চালে চাবহি পাৰিব হ'ব ফুলৰ তলে তলে ইমান আগটো ক'লা ক'লা দেখিছোঁ তাতে তেনেকৈ হৈছে দীঘলটো ইমানেই হয়নে আৰু অকণমান বাঢ়িব নামটো কি ক'লে ভেনিলা এজোপা ভেনিলা বৰ্নেঞ্চিছ আৰু সেইজোপা ভেনিলা প্লেনিকলিয়া দুজোপা আছে আমাৰ ইয়াতে ভেনিলাৰো দুটা মানে প্ৰজাতি ধেৰ ন প্ৰজাতি ভেনিলাৰ হয় আমাৰ ইয়াতে দুটা ৰখা হৈছে এইখিনি বোৱাৰী কপৌ বুলি কয় অসমীয়া নামটো বোৱাৰী এনেকৈ বোলে তললৈ মূৰ কৰি যেন উৰণি লৈ থাকে তেনেকুৱা লাগে বোৱাৰী কপৌ অসমীয়া নামটো সিহঁতে থাকিব লাগিছিলে আপোনাৰ প্ৰায় 2-2.5 মাহমান থাকে কিন্তু এবাৰ সেই ক্লাইমেটটোৰ কাৰণে হ'ল আপোনাৰ মিড মাৰ্চত ফুলিলে মিড এপ্ৰিলৰ আগে আগে গোটেইখিনি মৰা হৈ গ'ল চাব বোলো পৃথিৱীৰ সৰু মৰাখিনি ফুলি আছে আহক চাব কিফালে আছে এইফালে আছে এইটো ডেন্ড্ৰবিয়াম ট্ৰান্সপাৰেঞ্চ বুলি কয় এইটো প্ৰজাতি হয় এইখিনি এন্থোৰিয়াম ফ্লেমিংগো ফ্লাৱাৰ এইখিনি চব ৱৰ্ল্ডৰ সৰু অৰ্কিড ফুলি আছে একেবাৰে সৰু ইয়াৰ নাম কি তাৰ নামটো টাইনিয়ফইলাম গ্লেণ্ডুলোছাম টাইনিয়াছ অৰ্কিড তাতো ফুলিছে চব ইয়াৰ পৰা ফুলিছে লগত এটা কলি আছে ইয়াতো ফুলি আছে আৰু এইখিনিতো ফুলি আছে যেতিয়া ফুলিব মানে একেৰাহে ফুলিয়ে থাকে আৰু যেতিয়া নুফুলে কেইমাহমান নুফুলে আৰু এইটো ৱৰ্ল্ডৰ সৰু অৰ্কিড হয় আমাৰ অসমতে পোৱা যায় অসমত পোৱা যায় এইটো প্ৰজাতি আৰু অসমৰ পৰাই ৰিপৰ্ট কৰা হৈছে টাইনিয়ফইলাম গ্লেণ্ডুলোছাম টাইনিয়াছ অৰ্কিড এইটো আপোনাৰ পানীটো শুকাই যোৱাৰ লগে লগে এইটো হেৰি হৈ নাযায় একো নহয় এইটো শুকান মৰা গছতে দিয়া হৈছে ডালটোতে দিয়া হৈছে সিহঁতে খাদ্যটো কৰিব আৰু সেইটো চব বতাহৰ ৰ'দ বতাহ বৰষুণতে সেইটো কৰিব অকল সিহঁতে আশ্ৰয়হে লয় সেইকাৰণে অৰ্কিডবোৰ পৰাশ্ৰয়ী হয় পৰজীৱী নহয় পৰাশ্ৰয় হয় ইয়াৰ চব গোন্ধ আছে ধুনীয়া ট্ৰাই কৰিব পাৰিব গোন্ধিব পাৰি ন পাৰিব গোন্ধ এটা কি নাম ক'লে চিলোচিষ্টা লুনিফেৰা নামটো আৰু এইটো ডান্সিং লেডি চাওকচোন নাচি থকা নাচনি নিচিনা হাত দুখন মেলি আছে মুখখন আছে গাউন পিন্ধিছে এইটো এটা কপৌ ফুলৰ বেলেগ নেকি এইটো ওপৰমুখীয়া হয় জাতিটোৱে বেলেগ হয় তাৰ নামটো চাইডেন ফিডেনিয়া মিত্ৰতা বহুত দীঘল সেইটো এটা বেলেগ বেলেগ প্ৰজাতি আছে ভাণ্ডা আমি আৰু অৰ্কিডৰ গুটিবোৰ এনেকুৱা হয় চব ইহঁতৰ পাউডাৰী টাইপৰ থাকে গুটিবোৰ ইয়াতে পৰিছে যে এইবোৰ চব গুটি হয় এতিয়া যেতিয়া পুৰত হয় নিজে ফাটে নিজে ফাটিব ফাটি পেলাই উৰি যাব যিকোনো জেগাতে পৰিবগৈ নহয় সিহঁতক এটা ফাংগাছ লাগে স্পেচিফিক মাইক্ৰ'ৰাইজা ফাংগাছ সেই ফাংগাছটো পালেহে গজিব যদি ফাংগাছটো নাপায় আপুনি যিমান গুটি চফ্টে কিয় নহয় গুটিৰ পৰা গজাবলৈ বহুত কঠিন হয় নহ'লে চব এটা এটা কেপচুলৰ ভিতৰত মিলিয়নছ অফ চিডছ থাকিব গোটেই ৱৰ্ল্ডত এভেইলেবল হ'ব ধৰক ফাংগাছটো নাপায় কাৰণে নহয় আৰু আমি বেছি কমন অৰ্কিড এইজোপা চাওক ৰাস্তাৰ কাষে কাষে যিকোনো গছতে দেখা হয় মতা কপৌ বুলি কওঁ আমি এইজোপা মানে কি হয় বহুতে নুফুলে বুলি ভাবে কিন্তু অৰ্কিড হ'বলৈ হ'লেতো ফুল ফুলিবই লাগিব আৰু ফুল ফুলে আপোনাৰ জুন জুলাইত ফুলে সময়ো লাগে বহুত কিছুমান 10-12 বছৰ লাগি যায় কিন্তু ফুলে কাৰণে গৃহস্থই কাটিও পেলায় কিন্তু এটা সময়ত ফুলিব
এইটোৱে নেকি ফুলটো সেইটোৱে তাৰ ফুলি যোৱাৰ পিছত গুটি হৈছে মানে সেই এইটো ফুলি গ'ল বহুত দীঘলকৈ ফুলে এপাহে ফুলে পাতত হালধীয়া ৰঙৰ ফুলে তাৰ পাতবোৰ কটা চিঙাটো ব্যৱহাৰ কৰে এইটো ষ্টাৰফিছ অৰ্কিডজোপা ইয়াতো আছে ফুলিছে ভাণ্ডা আৰু এইটো ফুলিছে মেক্সিলেৰিয়া টেনিফলিয়া তাৰ গোন্ধটো কোকোনাট চকলেট লাগে ফুলপাহৰ গোন্ধটো নাই মৰহিলে ইপাহ লওকচোন মাজৰ পাহ আছে ফুলৰ অৰ্কিডৰ গোন্ধ নাথাকে এইটো ফেলানাপচিছ ফুলিছে এইটোতে ডেনড্ৰবিয়ামৰ প্ৰজাতি চব বেলেগ বেলেগ আপুনি গা গঠনবোৰ চালে একেজোপা যেনে লাগিব একে লাগে ফুলিলেহে গম পোৱা যায় কোনটো কি প্ৰজাতি সৰু সৰু পাৰ্থক্য থাকে এইটো এটা বেলেগ বেলেগ প্ৰজাতি চব এইটো এটা ভাণ্ডা ড্ৰেচিলেটা এজোপা চিলোজানি প্ৰজাতি ফুলিছে এইটো ফুলিছে মাইক্ৰ'পেৰা ৰ'জ কেটা আৰু এইফালে চাওক আছে ভিনাছ ফ্লাইট ট্ৰেপ আকে সোমালে ধৰি জাপ খাই যাব এইটো হেৰি তাততো কলচীজোপা পালো এইটো অকণমান ডাঙৰ হয় বাৰু ভিনাছ ফ্লাইট ট্ৰেপ এই মাখি চাকি খাই দিয়ে ন খাই এইফালে ডান্সিং লেডি চাওক এইখিনি গোটেইখিনি ডান্সিং লেডি অকণ হাত দুখন আছে অইলি ফেচ আছে ফুল থকা ফ্ৰকটো এয়া চোৱা তোমাৰ নিচিনা ডান্সিং লেডি অকণমানি দেখিছা ফুলপাহ দেখিছা নাই নাচি থাকে নে হাত দুখন এনেকৈ দেখিছা চিম্বিডিয়াম অৰ্কিড ফুলিছে চাওক 4 বছৰ মূৰত ফুলিছে আপোনালোক বহুত লাকি হয় অৰ্কিড আচলতে প্ৰতি বছৰে ফুলে ইহঁতৰ মানে কি হয় ক্লাইমেটৰ লগত খাপ খাওঁতে সময় লাগে 4 বছৰ সময় ল'লে ফুলিলে ন এতিয়া প্ৰতি বছৰ ফুলিব আৰু কি নাম তোমাৰ কৈ দিয়া নামটো ক'বানে তেতিয়া তোমাক আৰু দেখাব কৈ দিয়া নামটো আকৌ যে চিলড্ৰেন পাৰ্ক আছে খেলিব পাৰিবা আমাৰ এটা প্ৰজাতি ফুলি আছে নাই একেখিনিয়ে আপোনালোকে আগলৈ চাব পাৰিব আগলৈ যিহেতু বহুতখিনি আছে তাৰপিছতে অসম জাতীয় সংগ্ৰহালয় আগলৈ অৰ্কিডৰ ফটো গেলেৰী ধানৰ প্ৰজাতি ইমানখিনি নাযাওঁ এতিয়া সেই সময়ো নহ'ব মানে গুৱাহাটীলৈ আহি আছোঁ মই বোলো সোমাই যাওঁ এবাৰ আহিছে নেকি নাই এইবাৰ ফাৰ্ষ্ট টাইম কোন ঠাই আছিলে আপোনালোক আমি চৰাইদেউ আগলৈ চিলড্ৰেন পাৰ্ক আছে খেলিবা দেই নেক্সট আহিলে খেলিম কৈ দিয়া নামটো কৈ দিয়া নাই তাই শুই উঠি আহিছে যে ফ্ৰেছ হোৱা নাই ঠিক আছে ভালদৰে বুজাই দিলে আকৌ আহিম নিশ্চয় আহিব ঠিক আছে বেছি সময় নাথাকিলোঁ দেই আমি আকৌ ঘূৰিব লাগিব এজনক পঠাব লাগিব 7টা বজাত আমাৰ ছুপাৰ আছে সেইজনক উঠাব লাগিব আমি গৈ গুৱাহাটীত পাবগৈ লাগিব সেইকাৰণে আমি ঘূৰি দিলোঁ অৰ্কিড চাই আমি ঘূৰি দিলোঁ নেক্সট টাইম ভালকৈ দেখুৱাম নেক্সট টাইম আমি ভালকৈ দেখাই দিম